দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাছিয়াত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ইতিমধ্যে কেইবাখনো বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যিহেতু আমন্ত্ৰণ মৰ্মে আৰু ইতিমধ্যে আমন্ত্ৰণ জনাইছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ভ্ৰমণৰ বাবে, আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে ৰাছিয়াত উপস্থিত বৰ্তমান আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ইতিমধ্যে সোমবাৰে ৰাছিয়াত উপস্থিত হৈছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ পিছতে এক খবৰ আহি পৰিছে যে প্ৰধানমন্ত্ৰী ৰাছিয়া ভ্ৰমণৰ সময়তে ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যি সংঘাত আছে সেই সংঘাত পুনৰ আৰম্ভ হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। ইপিনে মহাযুদ্ধৰ মাজতে ৰাছিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু মোদীৰ ভ্ৰমণৰ মাজতে এতিয়া ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত কিছুদিনৰ পৰা আৰু ইতিমধ্যে বিগত বৰ্ষৰ পৰা ইতিমধ্যে যি ৰাছিয়া আৰু ইউক্ৰেইনৰ যি সংঘাত আছে সেই সংঘাত তুমুল পৰ্যায়ত বৰ্তমান সময়ত চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু ইটো সিটোকৈ ইতিমধ্যে যি ৰাছিয়া আৰু ইউক্ৰেইনৰ যি হিংসাত্মক ঘটনা আছে সেই হিংসাত্মক ঘটনা ইতিমধ্যে চৰম পৰ্যায় অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ৰাছিয়াই বাৰে বাৰে ইউক্ৰেইনক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈ থাকে বৰ্তমান সময়ত। আৰু বৰ্তমান সময়তে সেই যুদ্ধত কিছু পৰিমাণে সাম কাটিছিলে যদিও শেহতীয়াকৈ ৰাছিয়াৰ ভ্ৰমণলৈ যিহেতু গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু ৰাছিয়াৰ ভ্ৰমণৰ প্ৰাকখনতে ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ইতিমধ্যে পুনৰ সংঘাত আৰম্ভ হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি ৰাছিয়াই পুনৰ ইউক্ৰেইনক লক্ষ্য কৰি ইতিমধ্যে মিছাইল আক্ৰমণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু এই মিছাইল আক্ৰমণ কেইবাটাও স্থানত ৰাছিয়াই চলাইছে। আৰু ইতিমধ্যে জানিব পৰা মতে কেইবাখনো মহাবিদ্যালয়ত ইতিমধ্যে ৰাছিয়াই মিছাইল আক্ৰমণ কৰিছে। ইউক্ৰেইনৰ কেইবাখনো মহাবিদ্যালয়ত চিকিৎসালয়ত ইতিমধ্যে ৰাছিয়াই যি মিছাইল আক্ৰমণ আছে সেই মিছাইল আক্ৰমণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু মোদী ভ্ৰমণৰ সময়তে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি দুদিনীয়া কাৰ্যসূচী লৈ ইতিমধ্যে ৰাছিয়াত উপস্থিত হৈছে। আৰু ৰাছিয়াত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কেইবাখনো বৈঠকত তেওঁ মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৈঠকত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্লাদিমিৰ পুটিনে পৰম মিত্ৰ বুলি বৰ্তমান সময়ত আখ্যা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে তেওঁ আমি যিহেতু জনাইছোঁ কেইবাখনো বৈঠকত তেওঁ মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াৰ ভ্ৰমণৰ প্ৰাকখনতে ইতিমধ্যে ৰাছিয়াই পুনৰ ইউক্ৰেইনক আক্ৰমণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি 40টাতকৈও অধিক মিছাইলেৰে আক্ৰমণ চলাইছে ৰাছিয়াই, অৰ্থাৎ ৰাছিয়াই পুনৰ ইউক্ৰেইনক 40টাতকৈও অধিক মিছাইলেৰে আক্ৰমণ চলাইছে বুলি ইতিমধ্যে বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই আক্ৰমণত ইতিমধ্যে নিহত হৈছে 41জনকৈ লোক বৰ্তমান সময়ত এই সংঘাতত মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। যিহেতু বিগত বৰ্ষৰ পৰা দেখিবলৈ পোৱা গৈ আছিলে যে বিগত বৰ্ষৰ শেষৰ ফালে ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যি সংঘাত আছে সেই সংঘাত চলি থকা দেখিবলৈ পোৱা গৈছিলে। আৰু সাম্প্ৰদায়িক সংঘাত আছিলে যিহেতু, আৰু ইতিমধ্যে সেই সংঘাতত কেইবা হাজাৰ লোকে ইতিমধ্যে মৃত্যু খাবতিব লগা হৈছিলে। মিছাইল আক্ৰমণৰ জৰিয়তে হওক বা অন্য বোমা বাৰুদৰ আক্ৰমণে নহওক কিয় লাগিলে এই আক্ৰমণত ইতিমধ্যে হাজাৰ লোকে মৃত্যু খাবতিব লগা হৈছিলে। আৰু ৰাছিয়াই ইতিমধ্যে ইউক্ৰেইনৰ কেইবাটাও স্থানক লক্ষ্য কৰি ইতিমধ্যে আক্ৰমণবোৰ চলোৱা দেখিবলৈ পোৱা গৈছিলে। বিশেষকৈ বিদ্যালয়, চিকিৎসালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক লক্ষ্য কৰি ইতিমধ্যে ৰাছিয়াই পূৰ্বৰে পৰা ইউক্ৰেইনৰ আক্ৰমণ চলাই আছে। আৰু এই আক্ৰমণৰ ইতিমধ্যে প্ৰত্যাক্ৰমণো জনাইছে ইউক্ৰেইনে, কিন্তু ইতিমধ্যে ৰাছিয়াৰ আগত ইউক্ৰেইনে কিছু পৰিমাণে নতশিৰ হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈ থাকে, কিয়নো ৰাছিয়া এখন শক্তিশালী দেশ। আৰু ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যি সংঘাত আছে সেই সংঘাত বৰ্তমান সময়তো অব্যাহত আছে। সৰু সুৰাকৈ যি সংঘাত আছে সেই সংঘাত বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈ আছে। আৰু ইতিমধ্যে সোমবাৰে যিহেতু দুদিনীয়া ভ্ৰমণসূচীলৈ ইতিমধ্যে নৰেন্দ্ৰ মোদী ৰাছিয়াত গৈ উপস্থিত হৈছেগৈ। আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ যি ৰাষ্ট্ৰপতি আছে ভ্লাদিমিৰ পুটিনৰ সৈতে কেইবাখনো বৈঠকত ইতিমধ্যে তেওঁ মিলিত হৈছে। আৰু আজিও তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দুখনমান বৈঠকত মিলিত হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু কিন্তু বিশেষকৈ এক আচৰিত খবৰটো এই হৈছে যে বৰ্তমান সময়ত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ প্ৰাকখনতে ইতিমধ্যে ৰাছিয়া ইউক্ৰেইনৰ যি সংঘাত আছে সেই ৰাছিয়া ইউক্ৰেইনৰ সংঘাত বৰ্তমান সময়ত পুনৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈ আছে। আৰু এটা দুটা নহয়, মুঠ 40টাকৈ মিছাইল ইতিমধ্যে নিক্ষেপ কৰিছে ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি। আৰু ইউক্ৰেইনক লক্ষ্য কৰি ইতিমধ্যে ৰাছিয়াই পুনৰ মিছাইল আক্ৰমণ কৰিছে। আৰু এটা দুটা নহয়, মুঠ 40টাকৈ মিছাইল আক্ৰমণ কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু এই মিছাইল আক্ৰমণত ইতিমধ্যে মৃত্যু
খাব দিছে প্ৰায় 41 জনকৈ লোকে পূৰ্ব খবৰ অনুসৰি প্ৰথম পৰ্যায়ত 31 জনকৈ লোকে মৃত্যু খাব দিছিলে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে কিন্তু শেহতীয়া যি তথ্য আছে আৰু শেহতীয়া তথ্য অনুসৰি ইতিমধ্যে এই মৃত্যু সীমা চুইছে গৈ ইতিমধ্যে 41 জনলৈ অৰ্থাৎ 41 জনলৈ বৰ্তমান বৃদ্ধি হৈছে ৰাছিয়াই ইউক্ৰেইনক মিছাইল আক্ৰমণ কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে 41 জনলৈ অতিক্ৰম কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আনহাতে 200 জনতকৈও অধিক লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 200 জনতকৈ অধিক লোক এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ প্ৰাকখনতে ৰাছিয়া ভ্ৰমণৰ প্ৰাকখনতে এই সংঘৰ্ষ পুনৰ হোৱা বুলি হৈছে বৰ্তমান সময়ত আৰু মহাযুদ্ধৰ সময়তে যেহেতু ৰাছিয়া ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছে সেই এই যুদ্ধখনক এক মহাযুদ্ধ বুলি আখ্যা কৰা হৈছে বৰ্তমান সময়ত তাৰ সমান্তৰালকৈ যি ইজৰাইল আৰু হামাছৰ যুদ্ধৰ সমান্তৰালকৈ ইতিমধ্যে ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ আছে সেই যুদ্ধ ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছিলে বিগত কিছু বৰ্ষৰ পৰা আৰু ইতিমধ্যে সেই মহাযুদ্ধ চলি থকাৰ প্ৰাকখনতে ইতিমধ্যে নৰেন্দ্ৰ মোদী ৰাছিয়াত গৈ উপস্থিত হৈছে দুদিনীয়া ভ্ৰমণসূচীলৈ ইতিমধ্যে আমন্ত্ৰণমৰ্মে ৰাছিয়াৰ যিগৰাকী ৰাষ্ট্ৰপতি আছে ভালদিমাৰ পুটিনৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে ৰাছিয়াত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ ইতিমধ্যে সোমবাৰৰ দিনটোত নৰেন্দ্ৰ মোদী ৰাছিয়াত উপস্থিত হৈছেগে আৰু সেই সোমবাৰৰ দিনটোতে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াত উপস্থিত হোৱাৰ প্ৰথম সোমবাৰ দিনটোতে এই ৰাছিয়া আৰু ইউক্ৰেইনৰ যি সংঘাত আছে সেই সংঘাত পুনৰুজ্জীৱিত হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু উল্লেখযোগ্য যে ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ ল'বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰ্থাৎ ভাৰত আৰু ৰাছিয়াৰ যি বাৰ্ষিক সন্মিলন আছে সেই বাৰ্ষিক সন্মিলনখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইতিমধ্যে আমি যিহেতু জনাইছোঁ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ ইতিমধ্যে সোমবাৰে ৰাছিয়ালৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই সোমবাৰৰ দিনটোতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তুমুল সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ সংঘৰ্ষত মিলিত হৈছে ৰাছিয়া আৰু ইউক্ৰেইন আৰু ইতিমধ্যে এটা দুটা নহয় ইউক্ৰেইনক লক্ষ্য কৰি ইতিমধ্যে ৰাছিয়াই 41টাকৈ মিছাইল নিক্ষেপ কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে এই আক্ৰমণত 41 জনকৈ লোকৰ মৃত্যু হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আনহাতে 200 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে এই সংঘৰ্ষত আচলতে 200 জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে